লিখিছে সেই ভাগিত শব্দ সংযোজন কৰিবলৈ চেষ্টা কৰিব নালাগে। তাত উল্লেখ আছে পুৰিও, কিন্তু কৰিও বুলি নাই। নাইনে? নাই। সেইটো কাৰণে কৈছোঁ, তাৰমানে যেনেকৈ আছে তেনেকৈ গাব লাগে। কৃষ্ণ কৃষ্ণ এ রাম পদ্মত উপজি ব্রহ্মা তাতে মই কোনইটো কিবা একো কৃষ্ণৰ কৃপাত বিধি পাছে জানিলা পদ্মৰ তন্তুত বজাই ভিতৰ পখিলা পুৰুষাৰ্থ বলে বিধি একো নাপাই পদ্মৰ চকাত আঁকি বখিলা দুনাই কৃষ্ণদেৱৰ কৃপাত মহামানী হবিপত শুনিলন্ত তপত বাণী মনে বিমৰিষিতাত পাছে সৃষ্টি কৰ কৰিলন্ত তপ দিব্য হাজাৰ বছৰ তপস্যাত তুষ্ট হুয়া প্ৰভু ভগৱন্ত কৃপা কৰি তৈতে বৈকুণ্ঠ দেখাইলন্ত কৃষ্ণ কৃপালু বান্ধৱ সমস্ত আই মাতৃ সমস্ত কিছু সময় বিৰতিৰ পাছত আমি পুনৰবাৰ আপোনাৰ খবৰ চৰণ পদ্ম পাবৰ বাবে উপকৃত হৈছোঁ। আমি আপোনাৰ খবৰ শ্ৰী চৰণত প্ৰণাম জনাই পুনৰবাৰ দুআষাৰ কৃষ্ণৰ কথা প্ৰকাশ কৰাৰ মানস কৰিছোঁ। আমাৰ ইতিমধ্যে দ্বিতীয় স্কন্ধত ব্ৰহ্মাৰ জন্মৰ কথা প্ৰকাশ কৰিছে। এতিয়া আত্মাৰাম মহামুনি শুকে বিষ্ণুৰাত মহাৰাজ পৰীক্ষিতৰ আন এটা নাম বিষ্ণুৰাত, আৰু সেই বিষ্ণুৰাতক তেওঁ ক'ব খুজিছে, যিহেতু বিষ্ণুৰাতৰ এটি প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ মহাভাগৱত শাস্ত্ৰভাগ আত্মাৰাম শুকে মহাৰাজ পৰীক্ষিতৰ ওচৰত প্ৰকাশ কৰিবলৈ গৈ আছে। আৰু এতিয়া একমাত্ৰ কৃষ্ণ সেৱা বিনে আন ধৰ্ম নাহিকৈ কৃষ্ণ ভকতিত মাত্ৰ জ্ঞান উপজে। জ্ঞান কেতিয়া উপজিব? একমাত্ৰ কৃষ্ণক ভজন কৰিলে। আমি এই কথা প্ৰকাশ কৰিছিলোঁ যে জ্ঞান বিজ্ঞান তৰংগ ৰহস্যৰ কথা যদি আমি জানিব খোজো, তেন্তে আমাৰ জ্ঞান হ'ব লাগিলে আমি কি কৰিব লাগিব? আমি প্ৰথমেই আমাৰ এই ২৪ তত্ত্বৰে গঠিত এই দেহত যি চৈতন্য শক্তি প্ৰৱেশ ঘটাৰ পাছত আমাৰ ইন্দ্ৰিয় সমস্ত সঞ্চালন ঘটিছে,
আমি সেই চৈতন্য শক্তি আমি যাক জীৱ বুলি কৈছো, যাক জীৱ আত্মা বুলি কৈছো, আমি সেই জীৱ আত্মাৰ সম্পৰ্কে আমি জানিবলৈ চেষ্টা কৰিব লাগিব। আৰু সেয়েহে আমি এই জীৱ আত্মাৰ সম্পৰ্কে জনাটোহে আমাৰ জ্ঞান। আমাৰ এই ২৪ কৰি গঠিত এই জড় দেহটোৰ বিষয়ে জনাটো আমাৰ জ্ঞান নহয়। আৰু কৃষ্ণৰ ভক্তিৰ কথা আমি জানিবলৈ হলে ধৰ্ম অৰ্থ কাম মোক্ষ ৪ পুৰুষাৰ্থ যিহেতু শাস্ত্ৰই প্ৰকাশ কৰি আহিছে, এই ৪ পুৰুষাৰ্থৰ লগত আমাৰ নিগম শাস্ত্ৰ মহাভাগৱত ভাগে আৰু এবিধ পুৰুষাৰ্থ ইয়াৰ লগত সংযোজন কৰিছে, সেয়ে হৈছে ভক্তি। ভক্তি যুগক পঞ্চম পুৰুষাৰ্থ হিচাপে চিহ্নিত কৰিছে আৰু সেই পঞ্চম পুৰুষাৰ্থই হৈছে ভক্তি যুগ। আমি ভক্তি যোগ অৱলম্বনৰ জৰিয়তে আমি আগবাঢ়ি যাব লাগিব। ভগৱন্তৰ পাদপদ্ম স্মৰণ আৰু কেনেকৈ আমি স্পৰ্শ কৰিব পাৰিম, আমি কেনেকৈ দৰ্শন পাব পাৰিম, আমি আগবাঢ়ি যাব লাগিব। একমাত্ৰ পঞ্চম পুৰুষাৰ্থ আমি যেতিয়াই আমি পঞ্চম পুৰুষাৰ্থক আমি সাদৰি ল'ব পাৰিম। এতিয়া কৃষ্ণৰ কৃপাত ব্ৰহ্মাৰ হইল জ্ঞান, কৃষ্ণ কৃপা বিনে কাৰ্য সাধিব কথা। আতে পূৰ্ব ইতিহাস শুনা মহাশয়, কৃষ্ণৰ কৃপা বিনে পুৰুষাৰ্থ কিছু নহয়। এতিয়া আমাৰ সেই পঞ্চম পুৰুষাৰ্থৰ ভিতৰত যি ভক্তি যুগৰ কথা প্ৰকাশ কৰিছে, এই ভক্তি যুগ অবিহনে আমাৰ যে কোনো পঞ্চম পুৰুষাৰ্থ সাধিত নহব। একমাত্ৰ কৃষ্ণৰ কৃপা পাবলৈ হলে আমি কৃষ্ণৰ ভকতি কৰিব পাৰিব লাগিব। আৰু এই কৃষ্ণৰ ভকতি কৰোঁতে কৰোঁতেই ক্ৰমান্বয়ে আমাৰ কৃষ্ণ ভক্তি আমাৰ হৃদয়ত প্ৰতিষ্ঠা হয়। পদমত উপজি ব্ৰহ্মা তাতে বহিষয়, মই কোনৰ ইটো কিবা একো নজনা। এতিয়া আমি কোন? আমি নিজকে চিনিবলৈ এতিয়ালৈকে আমি উপযুক্ততা অৰ্জন কৰিব পৰা নাই। যদি ব্ৰহ্মাই ভগৱন্তক চিনিবলৈ পৰা নাই, ভগৱন্তক বুজিব পৰা নাই, আমি আৰু ভগৱন্তক বুজিবলৈ, ভগৱন্তক চিনি পাবলৈ, ভগৱন্তৰ পাদস্পৰ্শ আমি পাদপদ্মক কেনেকৈ স্পৰ্শ কৰিম, সেই কথা আমাৰ কাৰণে অতি দুৰূহ। গতিকে ব্ৰহ্মাৰ কথা এতিয়া আমাক এই কাহিনী ভাগৰ জৰিয়তে কেনেকৈ আমি ভগৱন্তক সেৱা কৰিব পাৰিম, ভগৱন্তৰ পাদপদ্ম কেনেকৈ সেৱা কৰিলে আমি ভগৱন্তক চিনি পাব পাৰিম, সেই কথা ব্ৰহ্মাৰ যোগেদি আমাক বুজাব খুজিছে। এতিয়া ব্ৰহ্মা য'ত পদুম ফুলতে ব্ৰহ্মাৰ জন্ম বুলি কৈছে, পদ্মত উপজি ব্ৰহ্মা তাতে বহিষয়, তেওঁ পদুম ফুলতে জন্ম। আৰু তাতে তেওঁ এতিয়া বহি আছে, একো নাজানে যে মই কোন এইটো কিবা একো নাজানে। এতিয়া তেওঁ পদুম ফুলৰ ওপৰতে যিহেতু বহি আছে, এতিয়া তেওঁনো নিজে কোন আৰু এয়া পদুম ফুলনো কোন, তেওঁনো আছে ক'ত, তেওঁ এই বিষয়ে একোৱেই জনা নাই। কৃষ্ণৰ কৃপাত বিধি পাছেহে জানিলে। বিধি অৰ্থাৎ ব্ৰহ্মাৰ কথা কৈছে যে কৃষ্ণই তেওঁক এনেকৈ কৃপা কৰিলে, যিটো কাৰণে তেওঁ এতিয়া বুজি পাব কেনেকৈ। পদ্মৰ তন্তুত বজাই ভিতৰ পহিলা, তেওঁ কৃষ্ণৰ কৃপা তেওঁৰ লাহে লাহে তেওঁ কৃষ্ণৰ কৃপা লাভ কৰিছে। আৰু কৃষ্ণক চিন্তি থাকোঁতে তেওঁ এতিয়া পদ্মৰ সেই নলীয়েদি তেওঁ আকৌ তললৈ গুচি গ'ল। পুৰুষাৰ্থ বলে বিধি একোৱে নাপায়, পদ্মৰ চকাত আহি বহিলা দুনাই। পাছে কৃষ্ণদেৱৰ কৃপাত মহামানী সমীপত শুনিলন্ত তৰ্পত প্ৰমাণী। তেওঁ তললৈ গৈও একো দেখা নাপালে। তেওঁ নিজেনো কোন, পদ্মনো কোন, তেওঁনো ক'ত আছে, তেওঁ একো বুজি পোৱা নাই। তেওঁ আকৌ তলৰ পৰা ওপৰলৈ উঠি আহিল। এতিয়া ওপৰলৈ উঠি অহাৰ পাছত পদুম ফুলৰ ওপৰত তেওঁ বহি তেওঁ কি কৰিলে, কৃষ্ণই তেওঁক এনেকুৱা কৃপা কৰিলে। কৃষ্ণক চিনি পাবলৈ হলে কি কৰিব লাগিব, সেই কথা এতিয়া কৃষ্ণই নিজেই তেওঁক বুজাই দিব। আমি এই কথা আৰু আগতেই কৈছিলো। ব্ৰহ্মাই নাৰদক এই শাস্ত্ৰভাগ দিছিল। আমি শাস্ত্ৰত পাইছো যে ব্ৰহ্মা দিলা নাৰদক এইটো ফলৰ ৰহস্য কৰ, নাৰদে ব্যাসক নিদিলে। কিন্তু ব্ৰহ্মাই ক'ত পালে? ব্ৰহ্মাই ব্ৰহ্মকল্পত কৃষ্ণৰ মুখৰ পৰা পাইছিল। কৃষ্ণৰ
যি অলৌকিক শক্তি, যি অপ্ৰাকৃত মহিমা, এই মহিমাৰ বিষয়ে ব্ৰহ্মকল্পত কৃষ্ণই তেওঁৰ নিজৰ অপ্ৰাকৃত মহিমাৰ বিষয়ে ব্ৰহ্মাৰ ওচৰত প্ৰকাশ কৰিছিল, আৰু সেয়াই আছিল মহাভাগৱত। গতিকে তেওঁৰ ওচৰত তেওঁ যিহেতু কৃষ্ণই কৃপা কৰিছে, কৃষ্ণক যিহেতু তেওঁ চিনি পোৱা নাই, এতিয়া কৃষ্ণই তেওঁক এই কথা বুজাবলৈ চেষ্টা কৰিছে। কেনেকৈ? তেওঁৰ ওচৰত তপ তপ, এই তপ তেওঁ মানে কিহে তপ তপ কৰিছে এই কথাটো শুনিলে। তেওঁ তপ তপ এই শব্দকেইটা তেওঁ শুনিলে। শুনাৰ পাছত তেওঁ চিন্তা কৰিলে যে এই তপ তপ এইটো কোনে কৈছে। মনে বিমৰি সীতাত পাছে সৃষ্টিকৰ কৰিলন্ত তপ দিব্য হাজাৰ বছৰ। তেওঁৰ অন্তৰত সেই ভাৱে খুন্দা মাৰিলে কৃষ্ণৰ কৃপা। কৃষ্ণই যিহেতু ওচৰতে সেই তপ তপ এই তিনিটা শব্দ যিহেতু শুনালে, আৰু তেওঁ চিন্তা কৰি কৃষ্ণৰ কৃপাতে তেওঁ ভাবি ললে যে এতিয়া মোক নিশ্চয় তপস্যা কৰিবলৈ কৈছে। আৰু এই তপস্যা এতিয়া কি কৰিলে? দিব্য দেৱতাৰ বছৰেৰে সৈতে তেওঁ হাজাৰ বছৰ, দেৱতাৰ বছৰে, আমাৰ বছৰ নহয়, 365 দিনৰ বছৰ নহয়, এইটো দেৱতাৰ বছৰ। দেৱতাৰ বছৰেৰে সৈতে তেওঁ হাজাৰ বছৰ তপস্যা কৰিলে। তপস্যাত তুষ্ট হোৱা প্ৰভু ভগৱন্তক কৃপা কৰি দৈতে বৈকুণ্ঠক দেখাই লন্ত। ব্ৰহ্মাৰ তপস্যাত, সৃষ্টিকৰৰ তপস্যাত সন্তুষ্ট হৈ ভগৱন্তই তেওঁক বৈকুণ্ঠ দৰ্শন কৰালে। বৈকুণ্ঠ মানে কি? বৈ মানে মায়া, কুণ্ঠ মানে নোহোৱা, য'ত লোভ মোহ কাম ক্ৰোধ দম্ভ দেশ অহংকাৰ আদি একোৱেই নাই, সেইখন হ'ল বৈকুণ্ঠ। আমি আজি ক'ত বহি আছো? আমিও আজি বৈকুণ্ঠত বহি আছো। আজি নিশ্চয় ইয়াত বহি থকা এইসকলৰ ঘৰলৈ মায়া মোহৰ কাৰণে চিন্তা অহা নাই, গতিকে আমিও বৈকুণ্ঠত বহি আছো। বৈকুণ্ঠখন আমি নিজে তৈয়াৰ কৰি ল'ব পাৰো। বৈকুণ্ঠ সেইখনেই য'ত বৈ মানে মায়া, য'ত মায়া নাই, কুণ্ঠ মানে নোহোৱা, গতিকে য'ত মায়া লোভ মোহ কাম ক্ৰোধ দম্ভ দেশ অহংকাৰৰ স্থান নাই, সেইখন হ'ল বৈকুণ্ঠ। বৈকুণ্ঠ নগৰ হেনা শুনা পৰীক্ষিত জাত কৰি শ্ৰেষ্ঠ লোক নাহি কদাচিত। কৃষ্ণ কৃষ্ণ এ ৰামে বৈকুণ্ঠ নগৰ হেন শুনা পৰীক্ষিত জাত কৰি শ্ৰেষ্ঠ লোক নাহি কদাচিত। নাহি তাত কাম ক্ৰোধ শোক ভয় আত্মজ্ঞানী সকলেও স্তুতিয়ে কৰয়। কালৰ বিক্ৰম প্ৰকৃতিৰ গুণ চয় বৈকুণ্ঠ পুৰত কদাচিতো নাহি কয়। সৰ্বক্ষণে অখণ্ড আনন্দ জয় জয় কেৱল ভকতে তাতে নিবাস কৰয়। সবে শ্যাম কলে বৰ কমল লোচন উত্তম অংগত পিত সুৰংগ বহন সৰ্বাংগে লাৱণ্য সুকুমাৰ আতিশয় সমস্তৰে কৰ্ণ তলে কুণ্ডল দুলয়। বৈকুণ্ঠপুৰত
পুৰুষ আশ্ৰয় সবে চতুৰ্ভুজ মূৰ্তি নাহিকে সংশয় মণিময় মুকুট মস্তকে কৰে কান্তি তিলক উপৰে জ্বলে অলকাৰ পান্তি নহ চন্দ্ৰ বিম্ব কণ্ঠে পদক জলয় হিয়ে মুকুটাৰ মালা বিৰাজয় অংগদ কংকন আদি নানা অলংকাৰ সবাৰু অংগদ আদি কৰে জাতিস্কাৰ মহাৰশ্মি পুঞ্জ যেন জলে কলে প্ৰবাল মৃণাল সম সুৱৰ্ণ শৰীৰ শাৰী শাৰী হুয়া হবে বিমানত থাকি হাতে তাল ধৰি হৰি নাম গাৱে ডাকি কটু স্থানে ভক্তি হবে কৃষ্ণ কথা কয় লক্ষে লক্ষে লোক বসি তাহাক শুনয় কটু প্ৰেম ভাবে উঠি কীৰ্তন চাপৰি বজাৱে কটু কৰে জয় জয় এৰামে কটু কৃষ্ণ বুলিয়া প্ৰেমত দেই ডাক কটু ঠাইত কৰে ভক্তে কৃষ্ণৰ চেষ্টা বিমানত আছে লক্ষ্মী সমদিব নাৰী তাৰা কবু কৃষ্ণ গুণ গাৱে শাৰী শাৰী জাত লক্ষ্মী মনোহৰ মূৰ্তি ধৰি কৃষ্ণৰ উৎসৱ যাত্ৰা কৰন্ত সাদৰী এৰামে কৃষ্ণক দোলাত কটু দোলাখনে তুলি
মুখে কৃষ্ণ গুণগান্ত আনন্দতে ডুলি। কৃষ্ণ ভগৱন্ত প্ৰভুৱে যি সময়ত ব্ৰহ্মাক কৃপা কৰিছিল যে তুমি তপস্যা কৰা আৰু তপস্যাৰ অন্তত তুমি মোক লগ পাবা। দিব্য হাজাৰ বছৰ যেতিয়া ব্ৰহ্মাই তপস্যা কৰিলে, তপস্যাৰ অন্তত ভগৱন্তই তেওঁক বৈকুণ্ঠ কৰি দেখুৱাই সেই মানস কৰিলে। আৰু সেই বৈকুণ্ঠ পুৰীখননো কেনেকুৱা, সেই বৈকুণ্ঠ পুৰী কি ৰহস্য, বৈকুণ্ঠতনো কোন আছে, সেই বিষয়ে ভগৱন্ত প্ৰভুৱে ব্ৰহ্মাক বিতং কৰি দেখুৱাইছিল। নাহি তাত কাম ক্ৰোধ শোক মোহ ভয়, আত্মজ্ঞানী সকলেও স্তুতিহে কৰে। আত্মজ্ঞানী যিসকলৰ আত্মজ্ঞান আছে, আত্মজ্ঞান মানে যিসকলে কৃষ্ণক জানিছে, তেওঁলোকে নিজৰ হৃদয়ত যে কৃষ্ণ আছে, নিজৰ হৃদয়ত যে ভগৱন্তই পৰমাত্মা ৰূপে বিৰাজ কৰি আছে, আৰু সেই ভগৱন্তক যিসকলে উপলব্ধি কৰিব পাৰিছে সেইসকলক আত্মজ্ঞানী বুলি কোৱা হৈছে। আৰু সেই আত্মজ্ঞানী সকলেও একমাত্ৰ ভগৱন্তক তাত স্তুতিহে আৰম্ভ কৰিছে। আত্মজ্ঞানী সকলে কালৰ বিক্ৰম প্ৰকৃতিৰ গুণ চয়, বৈকুণ্ঠ পুৰত কদাচিতো নাহি কৰে। ইয়াত কোনো কাল মানে সময়ৰ কোনো পৰিৱৰ্তনৰ কথা এই বৈকুণ্ঠপুৰত একোৱেই নাই। আৰু প্ৰকৃতিৰ যি তিনি গুণ 17 ৰকম, এই তিনি গুণৰো তাত কোনো প্ৰভাৱ নাই। বৈকুণ্ঠত এই তিনি গুণৰো প্ৰভাৱ নাই, তাত কোনো কালৰ প্ৰভাৱ নাই। কাল মানে সময়, সময়ৰ কোনো তাত প্ৰভাৱ নাই। সৰ্বক্ষণে অখণ্ড আনন্দ জয় জয়। সেই বৈকুণ্ঠপুৰত কি তাত অনবৰতে আনন্দ আৰু আনন্দই, তাত জয় জয়। কেৱল ভকতে তাত নিৰ্বাহ কৰে, মাত্ৰ ভকতসকলেহে সেই বৈকুণ্ঠত একমাত্ৰ হৰিৰ গুণ গান কৰি, হৰিৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন কৰি তাত মাত্ৰ ভকতসকলেহে নিবাস কৰি আছে। সবে শ্যাম কলেবৰ কমল লোচন অংগত পিত সুৰক্তব। সকলোৱেই শ্যাম বৰণীয়া, আৰু তেওঁলোকৰ লোচন অৰ্থাৎ চকু কেনে, তেওঁলোকৰ কমল লোচন বুলি কৈছে। তেওঁলোকক সেই পদুমৰ দৰে চকু, আৰু সকলোৱে উত্তম তেওঁলোকৰ অংগ, উত্তম অংগ, আৰু তেওঁলোকে পিত বসনেৰে সৈতে ভূষিত হৈ সৰ্বাংগে লাৱণ্য সুকুমাৰ বিষয় সমস্তৰে কৰ্ণতলে কুণ্ডল দুলৈ। যি বৈকুণ্ঠৰ বৰ্ণনা দিবলৈ গৈছে, বৈকুণ্ঠত য'ত কোনো কাম ক্ৰোধ লোভ মোহৰ কথা য'ত নাই, সেই বৈকুণ্ঠৰ কথা য'ত বৈকুণ্ঠত একমাত্ৰ ভকতেহে নিবাস কৰিছে, য'ত একমাত্ৰ কৃষ্ণৰ গুণানুকীৰ্তন তাত অহৰহ চলি আছে। গতিকে ভকতসকলে তাত একমাত্ৰ কৃষ্ণৰ গুণানুকীৰ্তন কৰিয়েই তাত সময় পাৰ কৰিছে, একমাত্ৰ কৃষ্ণৰেই গুণানুকীৰ্তন। সেইকাৰণে আমাৰ একমাত্ৰ ভকতসকলে মুক্তি সেইকাৰণেই বাঞ্ছা কৰা নাই। ভকতসকলে মুক্তি বাঞ্ছা কৰা নাই, তেওঁলোকেতো কৃষ্ণৰ পাদ পদ্ম সেৱনৰ কোনো ব্যৱস্থা নাই, তেনেধৰণৰ মুক্তি ভকতসকলে কামনা কৰা নাই। তেওঁলোকে একমাত্ৰ কৃষ্ণৰ পাদ পদ্ম সেৱনৰহে তেওঁলোকে চিন্তা কৰিছে, আৰু সেয়েহে ভকত সমস্তৰ স্থান পাইছে বৈকুণ্ঠপুৰীত কৃষ্ণ। ইদম দণ্ড সত্ৰ সমৰ ধৰিয়া ভক্তি জয় জয় কৃষ্ণ বুলি। 5 ফাল্গুন